হেল্ল' গাইজ, আপোনালোকে নিশ্চয় সকলোৱে ভালে কুশলে আছে আৰু সদায় ভালে কুশলে সকলোৱে থাকক। লগতে মই আজি এটা মাটন ৰেচিপি লৈ আহিছোঁ আৰু লগতে জানে নাই কি আনিছোঁ? মছলাৰ বস্তু খাম নহয় জানো, পূৰা একদম মাটন বইল ঔটেঙা দাইল, ইয়াতকৈ আৰু একো নালাগে আৰু বনোৱাটোতো জানে আপোনালোকে, মইনো কি ক'ব লাগে, আদা নহৰু মছলা ঢালক হেৰি চবেতো জানেই। তথাপি আৰু মই লগতে ভিডিঅ' এটা বনাই একদম স্পীডকৈ দেখাই আহিছোঁ আপোনালোকক। কিন্তু বনাওঁতে যদি এনেকুৱা স্পীড হোৱা হ'লে কথাই বেলেগ নহয়নে বাৰু? ইমান স্পীড হৈ যায় দেখাওঁতে, চাই ভাল লাগে কিন্তু একদম পুটুক পুটুককৈ চব বস্তু হৈ যায়। তো লগতে জানেনে আজি মই ভোট জলকীয়াও দি দিম ইয়াত দুটা, গৰমত গৰম চব কৰিম। কিন্তু ভোট জলকীয়া কেইটামান জ্বলাও নহয় জানেনে, একদম জ্বলা নাই, মিছা নকওঁ আপোনালোকক। ইয়াৰ জলকীয়াবিলাক একদম জ্বলা নহয়। আজি কিন্তু মছলা একদম ভাৰ ভাৰকৈ দি দিছোঁ, কাৰণ 1 কিলো মাংস আনিছোঁ। তাৰপিছত মোৰ মানে আজিৰ কাৰণ এইটো হ'ল, মাংস বুলি নহয়, মোৰ বন্ধু আহি আছে ডিব্ৰুগড়ৰ পৰা, ফোন মাৰিছে। সি কৈছে মই গৈ আছোঁ। মই কৈছোঁ বাহ তই কি খাবি? সি কৈছে হ'ব দে আৰু নিমখ ভাত খালোঁ। মই কৈছোঁ নিমখ ভাত? তই আহিবি আৰু মই নিমখ ভাত? পাৰি, নিমখ ভাতো খাব পাৰি, বন্ধু হ'লে চবেই পাৰি। কিন্তু ময়ো 1 মাহ হ'ল একো মাছ মাংস খোৱা নাই। সিও বোলে শাওণ মাহ মানিছে, ভাদ মাহত কিন্তু নাপায়, খায়ে দিওঁ আৰু মাংস। আজি প্ৰথম দিনাই বোলো দুটাই ভাদ মাহত, এক ভাদতে আমি পাৰ্টি কৰোঁ। তো তাকে মই বনোৱাত ব্যস্ত হ'লোঁ। সি আহি পোৱা নাই, মই একদম ধুমাধুম মানুহজনক কৈছোঁ ৰাতিপুৱা একদম যোৱা না কৈ এই কৈছে যাম ৰ'বা, সময় হোৱা নাই। মই যা আন সোনকালে বনা আৰু মই আজৰি হওঁ, কাৰণ গৰমত বনালে বহুত গৰম লাগে। মই এবাৰ বনাই মেলি ঢাকি মেলি আকৌ গা পা ধুই আহি চাব, মোৰ ফটোখন কাপোৰো চেঞ্জ কৰি লৈছোঁ, মানে নোৱাৰি আৰু গৰমত জানেনে। তাৰপিছত দৈ দি দিছোঁ, লগতে অকণ গৰম পৰিছে, মই দৈ একদম এক্সট্ৰাকৈ ফেটি লৈছোঁ, কাৰণ দৈখিনি অলপ গোটা গোটা হৈ থাকে। টেঙা দৈটো দিছোঁ দেই, দি মেলি একদম, কিছুমানে মিঠা দৈ নেমু চেপি দিবও পাৰি, মই কিন্তু টেঙা দৈ দিছোঁ। আৰু ইয়াত যে জানেনে নতুন আলু ওলালে, সৰু আলু, বৰ ধুনীয়া সিজি যায়। মই সেই ভাবিলোঁ এইবাৰ বোলো গোটা সৰু আলুটোৱে দিওঁ, তাকে দি ধুনীয়াকৈ ৰান্ধিলোঁ। আৰু ভোট জলকীয়া দুটা কাটিছোঁ, মই ভাবিছোঁ পুৰিব, সেইটো কাৰণে একদম দূৰৰ পৰা দেখিছে ন, কটাৰী লগাই একদম হাতত চোৱাই নাই, ঠাৰিডাল চুইছোঁ। কিন্তু একো লাভ নাই জানেনে, অকণো জ্বলা নহ'ল। কিন্তু অলপতো মানে তাৰ যোনটো টেঙা ভাৱ সেইটো অকণ কমি গ'ল আৰু দৈ ভাৱটো, নহ'লে আকৌ খাবলৈ অকণমান টেঙা টেঙা লাগে নহয় জানো। দৈ যি অলপ, মই মানে অলপ দৈ সৰহকৈ দি পালোঁ। তাক অকণমান কভাৰ কৰি ঢাকিবলৈ কাৰণে জানেনে জলকীয়া দি দিছোঁ, অলপ খাট্টা মিঠা জ্বলা হ'ব। পিছত খালোঁ কিন্তু একো ফিলিংছে নাহিলে যে দৈ ইমান টেঙা লাগিছে বুলি, টেঙাও নহ'ল। লগতে মই কিন্তু খাই ভাল পালোঁ। মোৰ বন্ধুও কৈছে তই ইমান ধুনীয়া বনাব পৰা হৈ গ'লি। মই কৈছোঁ আৰে 3 বছৰ হৈ গ'ল খানা বনাই এতিয়া আৰু নোৱাৰিমনে আৰু, হয়নে নহয়। একো পেলাই নিদিওঁ দেই মই। লগতে জানে আদা নহৰু মেচিনত যোনটো তাৰে অলপ আছিল যে, মেচিনটো লাগি আছিল মিক্সাৰ, তাৰে সেইটো ধুই পূৰা কাঁহীত দি চাব, এয়া চব ঢালি দিছোঁ, অকণো নেৰোঁ মই। যি দাম আদা নহৰুবিলাক, একদম চুচি দিব লাগিব। এতিয়া ধুনীয়াকৈ কুহুমীয়া গৰম পানীত দি ঢাকি উলিয়াই